हेलो एवरीवन, कैसे हैं आप लोग? सब ठीक है। मैं एक प्लम की रेसिपी बनाने जा रही हूँ, मीठा जैम। देखिए, इसको मैंने 1 किलो लगातार 1 किलो लिया है, उसको बनाऊंगी। और मुझे हिंदी तो बोलना बिल्कुल ही नहीं आती है, कोशिश कर रही हूँ। मैं तो मेरी भाषा आसामीज़ है, मैं आसामीज़ में ही बोलती हूँ। और मेरे बहुत सारी फ्रेंड है जो हिंदी समझते हैं, तो कोशिश करती हूँ अगली वीडियो में ज़रूर हिंदी में बनाऊँगी। ये देखिए, मैंने धोकर धूप में सुखा लिया हूँ। আৰু মোৰ ফ্ৰেণ্ডসকল চক, মই এইদৰে কি ধৰে ধুনীয়াকৈ এখন কটনৰ কাপোৰত এইদৰে বস্তুখিনি মোহাৰি লৈছোঁ এটা এটাকৈ প্লাম, কাৰণ পানী থাকিলে অসুবিধা হ'ব। আৰু এইদৰে আপোনালোকে কাটি ল'ব ধুনীয়াকৈ, গুটিবোৰ এক্সট্ৰাকৈ থ'ব। ধুনীয়াকৈ কাটি ল'ব। আৰু ফাৰ্ষ্ট টাইম বনাব লৈছোঁ প্লামৰ ৰেচিপি, জেমটো কেনেকুৱা হয় ক'ব নোৱাৰোঁ। ভাল লাগিলেও বেয়া লাগিলেও কমেণ্টত জনাব দেই। আৰু ধুনীয়াকৈ কাটি শেষ হোৱাৰ পিছত মই গুটিখিনি একফালে থৈ দিলোঁ। ডাঙৰ ডাঙৰ প্লাম থকাৰ কাৰণে গুটি কম ওলাইছে। আৰু এইদৰে মিক্সিত পিচি ল'লোঁ, আধা আধাকৈ দুটা হেৰিত পিচিছোঁ। আৰু ধুনীয়াকৈ পেষ্ট এটা হৈ যোৱাৰ পিছত মই এইদৰে কেৰাহীখনত দি লৈছোঁ। নেক্সট আকৌ অকণমান বাকী আছে, সেইখিনিও পিচি ল'ম। আপোনালোকে বাৰু ক'ৰ পৰা কেনেকুৱা চাইছে, মোৰ ভিডিঅ'বোৰ বা কেনেকুৱা পায় জনালে মই নথৈ সুখী হ'ম। আৰু আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন। এইদৰে গেছৰ ফ্লেমটো অলপ দিছোঁ, দি পিনে ভালদৰে এইদৰে লৰাই থাকিব, কাৰণ যদি জ্বলি যায় গোন্ধটোও বেয়া হ'ব, খাবলৈও তিতা লাগিব। আৰু এই চাওকচোন, গৰম যিহেতু আজি মই এইখিনি কিদৰে সানি খাব লৈছোঁ, খুব ভাল লাগিছে খাই নিমখ। আৰু এয়া উতল মৰাৰ পিছত আপুনি এইদৰে লৰচৰ কৰি থাকিব, একদম নন ষ্টপ লৰাব। অলপ সময় উলিয়াই দেখিছেনে, কালাৰটো ইমান ধুনীয়াকৈ ওলাইছে। এক্সট্ৰা আৰু ফুড কালাৰ দিব লগা হোৱা নাই, কাৰণ এই প্লামৰ যিটোহে বাকলিখিনিৰ পৰা কালাৰ এটা ধুনীয়া ওলাইছে। আৰু এইদৰে দুডোখৰ ডালচেনি দি ল'লোঁ, এটা ধুনীয়া ফ্লেভাৰ হ'ব। আপোনালোকে এইটো এটা বেলেগ ফ্লেভাৰ হ'ব, বাকী একো দিব নালাগে। আৰু এইদৰে সোৱাদৰ অনুযায়ী চেনিখিনি দিলোঁ, মানে ছেম পৰিমাণ দিলে ভাল হয়, কাৰণ জেম যিহেতু মিঠা হ'লে ভাল লাগিব। আৰু এটা কথা জানেই চাগে আপোনালোকে, প্লামত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি প্ৰচুৰ পৰিমাণত আছে, যিটো আমাৰ ইমিউনিটি ছিষ্টেমটোও ভাল কৰি থয়। আৰু চুগাৰৰ কাৰণেও ভাল, চুগাৰ কণ্ট্ৰল কৰে। যিহেতু এতিয়া চেনি দি দিলোঁ, চুগাৰ কণ্ট্ৰল কৰাটোতো পচিবল নহয়, গতিকে যাৰ চুগাৰ আছে তেওঁলোকে কেঁচাকেই খাব। আৰু এইদৰে চাওক, চেনিখিনি দিয়াৰ পিছত অকণমান পাতলা হৈ যায় এইখিনি, কিন্তু ঘনকৈ বাৰে বাৰে লৰাই থকাৰ পিছত বস্তুটো নিজেই ডাঠ হৈ আহিব। আৰু সময় অনুযায়ী আপোনালোকে ডালচেনিখিনি উলিয়াই দিব। আৰু মই চাওক, এতিয়া ইমান ধুনীয়া ডাঠ এটা পেষ্ট হৈছে। এইখিনি অকণমান ঠাণ্ডা হ'লে তাৰপিছত আপোনালোকে ধুনীয়াকৈ বটলত সোমাই ল'ব। গতিকে মই ট্ৰাই কৰোঁ কিছুমান ভিডিঅ' সময় উলিয়াই আপোনালোকক লৈ আগবঢ়াই দিওঁ। মোৰ নিজৰ ফেমিলি আছে, ফ্ৰেণ্ড আছে, আৰু বাহিৰৰো। আপোনালোকে কেনেকুৱা লাগে ক'বচোন। এইদৰে চাওক, ইমান ধুনীয়া এটা জেম হৈছে। এইদৰে মই সৰু বৈয়াম এটাত ঢালি লৈছোঁ। আৰু আপোনালোকে যে মোৰ ভিডিঅ' সঁচাকৈয়ে ভাল লাগিছে কয়, মই লাইক কমেণ্ট শ্বেয়াৰ এটা আশা কৰোঁ। আপোনালোকে বটনটো টিপি দিব দেই। নেক্সট ভিডিঅ' এটা দিম। বাই বাই।